যিদৰে অসমৰ উন্নয়নক লৈ ঢাক ঢোল বজোৱা হৈছে আচলতে সেইটো সময়ত উন্নয়ন কিমান দূৰ হৈছে তাক আমি সৰজমিন তদন্ত কৰি আমি দেখুৱাবলৈ বিচাৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক দেখুৱাব বিচাৰিছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ চৰাইদেউ জিলাৰ যি সাপেখাতী অঞ্চলৰ লখিমীপাম গাঁৱৰ মাজেদি যোৱা এটি পথৰ ওপৰত আৰু পথটোতে তেওঁলোকে নিৰ্মাণ কৰা বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰে নিৰ্মাণ কৰা দৰিকণা নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ অৱস্থা মই দেখুৱাব বিচাৰিছোঁ মই ভিডিঅ' জাৰ্নেলিষ্টৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এনেদৰে আচলতে দলংখনৰ যি লখিমীপাম অঞ্চলৰ দৰিকণা নদীৰ ওপৰত থকা দলংখনৰ যি অৱস্থা এই অৱস্থা মই দেখুৱাব বিচাৰিছোঁ আৰু কিদৰে আচলতে ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কামৰে তেওঁলোকে জোৰা টপলি মৰিবলৈ বিচাৰিছিল এই পথটোত থকা দলংখন নিৰ্মাণ কৰি আচলতে এটা কথা ক'ব লাগিব যে দলংখনৰ এটা এপ্ৰ'চ বহি গৈছে আৰু ভয়ংকৰভাৱে বহি গৈছে এই দৃশ্যটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষ মই সোণাৰী চৰাইদেউ জিলাৰ যি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী এই দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ যিহেতু নেকি ভয়ংকৰভাৱে এই অঞ্চলটোত এই দলংখনৰ এটা মূৰ বহি গৈছে আৰু কেনেদৰে আচলতে ঠিকাদাৰে জোৰা টাপলি মাৰিব বিচাৰিছে আৰু তেওঁলোকে শিল পেলাই আচলতে যিটো নিৰাপত্তা ব্যৱস্থা কৰিব বিচাৰিছে আজিৰ দেশত আচলতে কিমান দূৰ প্ৰযোজ্য লোক নিৰ্মাণ বিভাগে এই দৃশ্যসমূহ দেখে নে নেদেখে এনে এটা কথা আহিছে আৰু বিভিন্ন সময়ত আচলতে বিভিন্ন পক্ষই চৰাইদেউ জিলা লোক নিৰ্মাণৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত কৰি আহিছে আৰু আঁচু সৰব হৈ পৰিছে আৰু সেইটো সময়ত তেওঁলোকে আচলতে লোক নিৰ্মাণ বিভাগে কেনেদৰে আচলতে ঠিকাদাৰক তেওঁলোকে ছিগনেল দিছে গ্ৰীণ ছিগনেল দিছে আজিৰ তাৰিখত আচলতে নুবুজা হাতৰ আৰু এটা কথা ক'ব লাগিব যে ঠিকাদাৰে আচলতে এনেদৰে মৈমতালি কাম সম্পন্ন কৰাৰ পাছত আচলতে লোক নিৰ্মাণ বিভাগে কেনেদৰে ঠিকাদাৰক টকা মোকলাই দিছে অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈ পৰিছে আৰু ঠিকাদাৰৰ লগত আচলতে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা বিষয়া কৰ্মচাৰী জড়িত আছে নি এনে এটা প্ৰসংগ আহিছে আৰু এই ক্ষেত্ৰত আচলতে যিটো লখিমীপাম ধুদুৱালি যিটো সংযোগী পথ এই পথটোৰ ওপৰত থকা দৰিকণা নদীৰ ওপৰত থকা যিখন দলং আছে দলংখনে যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে তাৰ পাছতো কিন্তু লোক নিৰ্মাণ বিভাগৰ কৰ্মকৰ্তাসকল নীৰৱ আৰু মই এটা কথা দৃশ্য দেখুৱাইছোঁ আচলতে দলঙৰ ওপৰত এনেদৰে আচলতে বিপদজনকভাৱে যি এপ্ৰ'চৰ খুঁটাসমূহ পেলাই থোৱা হৈছে বালি জমা কৰি থোৱা হৈছে বালি জমা কৰি থোৱা হৈছে দলঙৰ ওপৰত তাৰ পাছতো কিন্তু চৰাইদেউ জিলা লোক নিৰ্মাণ বিভাগে কেনেদৰে এইজন ঠিকাদাৰৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা অতি ৰহস্যজনক আৰু মূলত আছু কৰ্মকৰ্তা উপস্থিত আছে সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থা কৰ্মকৰ্তাসকল উপস্থিত আছে তেওঁলোকে যিহেতু নেকি সমগ্ৰ বিষয়টো সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিছিল প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰিছে আৰু কি ক'ব বিচাৰিব আপোনালোকে হয় এটা কথা ক'ব লাগিব যে চৰাইদেউ জিলাৰ সাপেখাতী মাছমজিয়া আচলতে 52 নং ৰাষ্ট্ৰীয় ঘাইপথ খৰ পৰা যিটো ধুদুৱালি সংযোগী লখিমীপাম পথৰ ওপৰত দৰিকণা নদীৰ ওপৰত যিখন দলং আচলতে নিৰ্মাণ হৈ আছে এই দলংখন নিৰ্মাণ হৈছিল যদি অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ হৈছিল বুলি আমি ক'ব খুজিছোঁ কিয়নো আচলতে আজি কিছুদিনৰ নিৰ্মাণ কৰা কিছুদিনৰ পিছতে দুইটা মূৰে আচলতে একেবাৰে বহি গৈছে এটা মূৰটো সম্পূৰ্ণ 50% আচলতে খহি যোৱা আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত কিন্তু আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিলোঁ যে দলংখনৰ আচলতে ৰাইজৰ স্বাৰ্থত শক্তিশালী নিৰ্মাণ কৰিব লাগে আৰু আমি চৰাইদেউ জিলা আয়ুক্ত মহোদয়লৈ আজি কিছুদিনৰ আগতে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে এই দলংখনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা কথা ক'ব লাগিব যে অতি নিম্ন মানদণ্ডৰে আচলতে নিৰ্মাণ কৰা হেতুকে ঠিকাদাৰজনে নিম্ন মানদণ্ডৰে তৈয়াৰ কৰা হেতুকে আচলতে দলংখনৰ অৱস্থা আজি একেবাৰে তথ্যৱস্থা বুলি ক'ব লাগিব এই ক্ষেত্ৰত কিন্তু ৰাইজ আজি তাৰিখত মৃত্যুৰ ভয়ত শংকিত হৈছে কিয়নো এইটো ৰাস্তাই আচলতে বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে চিকিৎসালয়লৈ ৰোগীসকল যায় লগতে এই সৰ্বসাধাৰণ ৰাইজ আজি তাৰিখত কিন্তু এই দলঙৰ ওপৰেদি অহা যোৱা কৰিবলৈ মৃত্যুৰ শংকাত আচলতে ভুগিছে এই কথাত আমি আচলতে তীব্ৰ গৰিহণা দিছোঁ এটা কথা আকৌ ক'ব লাগিব যে কিছুদিনৰ আগলৈকে আচলতে আপোনালোকে দেখিছিলে যে এজন সাংসদ আৰু এজন বিধায়ক হৈ দুজনকৈ জনপ্ৰতিনিধি আছিলে লগতে লোক বিভাগটো আছিলে সকলো ইঞ্জিনিয়াৰৰ লগত আচলতে আমাৰ এটা কথা সন্দেহ হৈছে যে ঠিকাদাৰজন কেনেবাকৈ আচলতে তেখেতৰ লগত গোপন মিতিয়ালী ৰহস্য আছে নিচিনা আমাৰ অনুভৱ হৈছে গতিকে আমি অতি শীঘ্ৰে লোক নিৰ্মাণ বিভাগটোৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই দলংখনৰ কাম পুনৰ নিৰ্মাণ কৰক অন্যথা কিন্তু আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত গণতান্ত্ৰিক মাধ্যমেৰে তীব্ৰতৰভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম হয় আচলতে এই আচলতে তেওঁলোকৰ মন্তব্য মই পুনৰবাৰ ভিডিঅ' জানিছোঁ এই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকৰ যিটো মূৰত আচলতে এপ্ৰ'চত আচলতে খহি গৈছে খহি যোৱাটো তেওঁলোকে নিৰাপত্তাজনিত কাৰণ এনেদৰে তেওঁলোকে এনেদৰে শিল পেলাই আচলতে কি বুজাব বিচাৰিছে এনেদৰে শিল পেলাই তেওঁলোকে যি যাতায়াতৰ উপযোগী কৰিব পৰা নাই তেওঁলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত